চাওক এতিয়া আমি জুবিনৰ প্ৰতিমূৰ্তি স্থাপন কৰা সংক্ৰান্তত আমি সভাখন অনুষ্ঠিত কৰিছোঁ কিন্তু বঙাইগাঁওবাসী ৰাইজৰ এটা আৱেগ বঙাইগাঁওবাসী ৰাইজৰ এটা চিন্তা যে ইয়াত জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি নহয়, জুবিন গাৰ্গৰ এটা সাংস্কৃতিক প্ৰকল্প এটা নিৰ্মাণ কৰিব লাগে। তাত য'ত জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি থাকিব, য'ত জুবিন গাৰ্গৰ সৃষ্টিৰাজি থাকিব আৰু জুবিন গাৰ্গে তেওঁৰ জীৱনকালত যিসমূহ বস্তু তেওঁ ভাল পাইছিল সেইসমূহ বস্তু যাতে সেই প্ৰকল্পত ৰাখিব পৰা যায় তাৰ এটা চিন্তা চৰ্চা বঙাইগাঁওবাসী ৰাইজে কৰিছে আৰু তেনেধৰণে এটা সিদ্ধান্ত আজি হৈছে। স্থান সম্পৰ্কে দুটা স্থান আচলতে মূলতঃ সিদ্ধান্ত হৈছে। এটা বঙাইগাঁও চহৰৰ মাজমজিয়াত ৰেলৱে লেণ্ড আছে, তাতে মোটামুটি 39,000 স্কুৱেৰ মিটাৰ। সেই 39,000 স্কুৱেৰ মিটাৰতো সেইটো এটা স্থান সিদ্ধান্ত গ্ৰহণ কৰিছে। আনহাতে সন্যাসী পাহাৰত যি 5 বিঘা মাটি আছে পাহাৰ টিলাত ইঞ্জিনিয়াৰিং কলেজৰ লগত, ইঞ্জিনিয়াৰিং কলেজ আৰু ইণ্টিগ্ৰেটেড DC অফিচৰ মাজত সেই ঠাইটুকুৰা তাৰমানে ৰাইজে আজি সিদ্ধান্ত গ্ৰহণ কৰিছে। গতিকে ইয়াৰ পিছত আমাৰ এখন কমিটি হৈছে, সেই কমিটিখনে বহি আমি ৰেলৰ মাটিটুকুৰা পাওঁ নে নাপাওঁ এই বিষয়টো নিশ্চয় আলোচনা বিলোচনা কৰিব। যদি নাপাওঁ আমি ডেফিনেটলি আমি সন্যাসী পাহাৰত আমাৰ জুবিন গাৰ্গৰ যিটো সাংস্কৃতিক প্ৰকল্প সেই জুবিন গাৰ্গৰ সাংস্কৃতিক প্ৰকল্প আমি সন্যাসী পাহাৰত কৰিবলগীয়া আমাৰ এটা পৰিৱেশ এটা হ'ব। নাই সেইদিনা জ্যোতি চিত্ৰকলা তাৰমানে জুবিন গাৰ্গৰ এটা শেহতীয়া যিটো লাষ্ট যেতিয়া তেওঁ গান বাণীবদ্ধ কৰিছিল সেই গানটো সেইদিনা মই মুকলি কৰিব বুলি উন্মোচন কৰিব বুলি মই গম পাইছোঁ আৰু সেই সভাখনত মোক মাতিছিল। নাই এতিয়ালৈকে আমি চৰকাৰৰ কথাটো আমি চিন্তা কৰা নাই। পৰৱৰ্তী সময়ত যেতিয়া আমি প্ৰকল্পলৈকে যাম তেতিয়া প্ৰকল্পলৈকে গ'লে আমি নিশ্চয় চৰকাৰী ব্যৱস্থাত আমি আগবাঢ়ি যাব লাগিব। কিন্তু এতিয়া এই মুহূৰ্তত আমি যিটো প্ৰতিমূৰ্তি বনাম এই প্ৰতিমূৰ্তিটো বনোৱাৰ ক্ষেত্ৰত আমাৰ নিশ্চিতভাৱে 40-45 লাখ টকা খৰচ হ'ব আৰু এই 40-45 লাখ টকাটো আমি বঙাইগাঁওবাসী ৰাইজেই দান বৰঙণি আমি উঠাম আৰু এই ক্ষেত্ৰত আমি ইতিমধ্যে আমি মানুহৰ মাজত তেওঁলোকে আমাক তাৰমানে এটা কমিটমেণ্ট দিছে। আজি আপোনালোকে ইয়াত দেখিছেই যে এই সভাখনত বিভিন্নজনে দান বৰঙণি দিবৰ কাৰণে আগবাঢ়ি আহিছে। গতিকে আমি বিভিন্ন প্ৰকাৰৰ ব্যক্তিৰ দান বৰঙণিৰে আমি এই প্ৰতিমূৰ্তিটো আমি বঙাইগাঁওবাসী ৰাইজৰ বৰঙণিৰে আমি প্ৰতিমূৰ্তিটো নিৰ্মাণ কৰি ইয়াৰ পৰৱৰ্তী পৰ্যায়ত যেতিয়া আমি সাংস্কৃতিক প্ৰকল্পলৈকে আগবাঢ়ি যাম তেতিয়া নিশ্চিতভাৱে আমি চৰকাৰৰ ওচৰত আমি আবেদন জনাম বা চৰকাৰৰ সুবিধা আমি গ্ৰহণ কৰিবৰ কাৰণে চেষ্টা কৰিম।